বসুদেৱৰ দৈৱকীৰ তেওঁ নিজৰ ৰথত বহুৱাই লৈ গৈ থাকোঁতে আকাশবাণী আহিল যে এই বসুদেৱ আৰু দৈৱকীৰ ঔৰসৰ পৰা অষ্টম সন্তানৰ পৰা তোমাৰ মৃত্যু হ'ব, এই বুলি আকাশবাণী হৈ গ'ল। আকাশবাণী হোৱাৰ লগে লগে তেওঁৰ ভয় সোমাই গ'ল আৰু লগে লগে খাণ্ডা মানে তৰোৱাল ওলাই দৈৱকীক চুলিত ধৰি ডিঙি কাটিবলৈ লওঁতে দৈৱকীৰ স্বামী কোন আছিল? বসুদেৱ, হয়নে বাৰু? আৰু বসুদেৱে আগভেটি ধৰিছে আৰু কৈছে যে হে কংস, স্বামীৰ ধৰ্ম কি? স্বামীৰ আচল ধৰ্ম হৈছে পত্নীক ৰক্ষা কৰা। এতিয়া আমি বিবাহ পাশত বন্দী হ'লোঁ, বোলে তই তোৰ ভাগে থাক, মই মোৰ ভাগে থাক, এনেকুৱা দৰ্শন আমাৰ থাকে, হয়নে বাৰু? কিন্তু সেইটো আচলতে বিবাহ বন্ধ বা গৃহস্থ ধৰ্ম একোৱেই নপৰে। স্বামীৰ ধৰ্ম হৈছে পত্নীক ৰক্ষা কৰা আৰু পত্নীৰো ধৰ্ম হৈছে স্বামীজন যদি বিপদ আপদত পৰে সেই বিপদ আপদৰ পৰা ৰক্ষা বা পৰিত্ৰাণ বা ঘূৰাই আনিব পৰাটোকে পত্নী বুলি কোৱা হয়। বুজি পাইছেনে? পত্নী শব্দৰ অৰ্থটোৱে এইটো যে যদি স্বামীয়ে বিভিন্ন দিশত কোনোবা এটা জেগাত যদি বিপদ আপদত পৰি থাকে, নিজৰ পত্নী যদিয়ে তাক ঘূৰাই আনিব পাৰে, সেইজনীয়ে হৈছে পত্নী। আৰু পত্নীয়ে দুটা কাম কৰে, সেইকাৰণে দুহিতা যে বুলি কয় যে, কিহৰ কাৰণে? তাৰমানে দুটা কুল উদ্ধাৰ কৰে, দুটা কুলৰ হিত কৰে। বোলে এটা কুল হৈছে নিজৰ মাকৰ পৰিয়াল বা বংশৰ উদ্ধাৰ, আৰু এটা হৈছে নিজৰ স্বামীজনৰ লগত আহিল বিয়া পাতি এই কুলটোকো উদ্ধাৰ কৰাৰ কাৰণে দুহিতা। অনেক নামৰে বিভূষিত হৈ থকা আপোনালোক ভক্তি মাতৃ আইসকল। সেইকাৰণে আচল দায়িত্বটো ভক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ভক্তি মাতৃ আইসকলৰ থাকে। আইসকলৰ ভক্তিটো উচ্চ কোটিৰ হ'ব লাগিব। সেইকাৰণে কদৰ্মৰ যেতিয়া বিয়া পাতিছিল, কদৰ্ম ঋষি বিয়া কৰিবৰ কাৰণে মনোৰমা ভাৰ্যা পাবৰ কাৰণে তেওঁ 12,000 বছৰ তপস্যা কৰিছে। আৰু যেতিয়াই পাইছে তেতিয়া কাক পাইছে? ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু পাইছে দেৱহূতিৰ নিচিনা পত্নী এগৰাকী। আৰু দেৱহূতি স্বামীৰ যিবিলাক ধৰ্ম সম্পূৰ্ণলোকে সমানভাৱে তেওঁ পালন কৰিছিল। কোনোদিন পুত্ৰৰ কামনা কৰা নাছিল, কোনোদিনে কৰা নাছিল। আৰু বহুত দিন তেনেকৈ পাৰ হৈ যোৱাত স্বামীক এদিন বিনম্ৰ ভাৱেৰে গৈ কাষত গৈ কদৰ্ম ঋষিয়ে কৈছিল যে অপুত্ৰক যদি হৈ থাকে তেনেহ'লে পুং নামং নৰকত আমি যাব লাগিব। সেইকাৰণে আপুনি এতিয়া মোক পুত্ৰদান দিবা বুলি কৈছিলে, পুত্ৰদান। আৰু পুত্ৰদান কামনাটো ধীৰ স্থিৰে বিচাৰিছিল। সেইকাৰণে দেৱহূতিৰ গৰ্ভত ভগৱন্তক অৰ্পণ কৰি পুত্ৰদান বিচাৰিছিল। সেইকাৰণে ভগৱন্ত নিজেই দেৱহূতি গৰ্ভলৈ গুচি আহিল। এতিয়া আমাৰ গৃহলৈও ভগৱন্ত আহিব। কেনেকৈ আহিব? আমাৰ ভাৱনাটো ভগৱন্তৰ প্ৰতি আহিব লাগিব, আমাৰ ভক্তিটো ভগৱন্তৰ প্ৰতি আহিব লাগিব। আমি বিচাৰিব লাগিব ভগৱানক। আমি যদি সংসাৰৰ যাৱতীয় বস্তুবিলাক আমাৰ কামনা থাকে, বাসনা থাকে, তেতিয়াহ'লে আমি কি পাম? তেনেকুৱা এটা সন্তানো পাম, কামনা বাসনাৰ সন্তান, আৰু দৈত্য শিশু এটাকো আমি পাব পাৰোঁ। সেইকাৰণে আজি আপোনালোক জানে হিৰণ্যকশিপুৰৰ আৰু হিৰণ্যাক্ষৰ দুটা সন্তান, দিতি আৰু অদিতি। দিতিয়ে কিয় মানে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষক জন্ম দিবলগীয়াত পৰিল? কাৰণ দিতিয়ে স্বামীৰ কথা অৱজ্ঞা কৰে আৰু স্বামীৰ ধৰ্মত তেওঁ সহায়িকা নহয়। স্বামীয়ে ধৰ্মত
সহায়িকা নোহোৱাৰ কাৰণে দ্বিতীয় সন্তানবিলাক ৰাক্ষস হ'ল, দৈত্য হ'ল। এতিয়া সহায়িকা মানে কি বুজা পায় যে ভক্তিৰ ক্ষেত্ৰতো স্বামীসকলক আমি আগবঢ়াব লাগিব, যত্ন কৰিব লাগিব। আজি যদি কোনোবা এটা গাঁৱত যদি পাঠ হৈছে, নাম হৈছে, ভাগৱতৰ অনুষ্ঠান হৈছে, আইসকল নিজৰ বাপসকলক আগবঢ়াই দিব। হৰি আপুনি ইমান দেৰি কিয় কৰিছে, নাম পাৰে হৈ যাব নামঘৰত, 6টা বজাত যাব নেকি, হয়নে বাৰু? আপুনি 8টা বজাত যাব নেকি নাম শেষ হোৱাৰ পিছত? আপুনি আগবঢ়াই দিব লাগিব। তেতিয়া কি হ'ব, আপুনিও তেনেকুৱা ভক্তিৰ ক্ষেত্ৰত সহায়িকা হ'ব লাগিব। আমি পত্নীসকলে এই গুৰুত্ব ভূমিকা ল'ব লাগিব। কিন্তু দেখা যায় বিপৰীত, আমি আমাৰ নিজৰ ভাষাত কৈছোঁ, বেয়া পাব নেকি? নকওঁ। আমাৰ পত্নীবিলাকে আমাক কি কয়, মোক প্ৰায় কয় বোলে তুই বোলে আজিও গেলি ভাগৱতে, তুই বোলে কালিও গেলি ভাগৱতে, সব দিন যদি ভাগবতে যাই থাকবি তো ঘরের বাজারটা কে করবে? ও হরি ও রাম। এইরকম যদি একটা পত্নী পাই যায় তো ও হরি ও রাম, নরকতে যাব লাগিব। তো গতিকে আমাৰ পত্নীগৰাকী কেনেকৈ হ'ব লাগে যে আজি আপুনি ভাগৱতলৈ গৈছে, অহাকালি আকৌ ক'ৰবাত যদি ঈশ্বৰৰ কথা হয়, শ্ৰৱণ কীৰ্তন হয়, সাধুসং হয়, তালৈকে আপুনি যাব। এই দৰ্শনটো আমি আনি দিব লাগিব। আমাৰ আইসকলক কৈছোঁ, বেয়া নাপাব, আমাৰ আইসকলক এতিয়া নামঘৰলৈ যাওক বুলি ক'লে মানে বিভিন্ন সমস্যা দেখায়। আমাৰ এই আইসকল নহয় বাৰু, আমি জেগাই জেগাই পাওঁ। কিন্তু নামঘৰলৈ যাওঁ বুলি যদি কয় বাপজনে, হৰি শুনিছানে, বোলে কি হ'ল, ব'লা নামঘৰলৈ যাওঁ, নাম হৈছে, তেতিয়া আইগৰাকী প্ৰব্লেম দেখাই দিয়ে, সমস্যা দেখাই দিয়ে। বোলে মোৰ আজি আঁঠু বিষ, মোৰ ভৰিৰ বিষ, আপুনিয়ে যাওক, মই বেলেগ দিনাখন যাম। কিন্তু সেই একেগৰাকী আয়ক যদি কৈ দিয়া হয়, হৰি শুনিছানে, বোলে শ্বপিং কৰিবলৈ যাওঁ বুলি ক'লে, শ্বপিং কৰিবলৈ যাওঁ বুলি ক'লে জঁপিয়াই উঠিব আৰু 2 মহল বিল্ডিং, অ হৰি ওৰাম, দৌৰ মাৰি উঠি যাব। কিন্তু নামঘৰ যাওঁ বুলি ক'লে মানে মোৰ আজি আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষ বুলি সমস্যা দেখায়। গতিকে এই যে যিটো দৰ্শন, ভক্তি মাতৃ আইগৰাকী আমাৰ সহায়িকা হৈ আমি খোজকাঢ়িব লাগিব, ধৰ্মত সমান সমান, ইকুৱেল ইকুৱেল। তেতিয়াই আমাৰ সুসন্তানৰ আমি গৰাকী হ'ব পাৰিম। আৰু এই সুসন্তান হ'লে মানে আমাৰ থানুকৃষ্ণ বাপৰ নিচিনা হ'ব। থানুকৃষ্ণ বাপৰ আমি এতিয়া দেখিছোঁ, এইটো আমাৰ আদৰ্শ বুলি ক'ব পাৰোঁ। কাৰণ এই আদৰ্শটো আমি ল'ৰা ছোৱালীবিলাকক দেখুৱাব পাৰিব লাগিব, ভৱিষ্যত প্ৰজন্মক। আচলতে কি, আমি বহুত মানে নজনালেও এটা বস্তু ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব, সেইটো হৈছে আমি ভগৱন্তৰ নামটো তেওঁলোকক শিকাই দিব লাগিব। আৰু কৃষ্ণ যে একদেৱ, এই কথাটো শিকাব লাগিব। হয়তো পঢ়া লিখাৰ কাৰণে আমি বিদেশলৈও পঠিয়াই দিছোঁ, কিন্তু তাতো ফোন কৰি আপুনি ক'ব লাগিব যে এটা কথা নহয়, তই কিন্তু কৃষ্ণৰ ফটোৰ এটা হ'লেও লৈ কিনি সেৱা কৰিবি, কৃষ্ণৰ বাহিৰে আৰু অন্য দেৱ দেৱী কিন্তু পূজা নকৰিবি। এই কথাটো যেতিয়া শিকাই দিলে আপুনি দেই, বা ফটোটো নাই, অকল কৃষ্ণকে তুমি কৃষ্ণ বুলি ধূপ এটা হ'লেও জ্বলাবা দেই, সেইটো শিকাব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাক হয়তো বিদেশতো কোনোবা পঢ়া শুনা কৰিবলৈ গৈছে। আৰু এটা কথা শিকাব লাগিব ল'ৰা ছোৱালীবিলাকক, যে আমাৰ ঘৰলৈ যদি ভকত আহে, তুমি কিন্তু হাত দুখন জোৰ কৰি কৃষ্ণ বুলি ক'বা দেই, এই কথাটো আমি শিকাব লাগিব। তেতিয়া কি হ'ব, এই আদৰ্শ আৰু সংস্কাৰটোৱে কিন্তু এদিন আমাৰ কামত আহি যাব। তেওঁলোক জীৱনতো এইটো পাহৰি নাযায়। সেইকাৰণে এই আদৰ্শটো মূল বস্তু, আৰু এই আদৰ্শ আমি ভৱিষ্যত প্ৰজন্মক দেখুৱাব লাগিব। বা আগৰ নিচিনাকৈ ৰাখি দিয়াচোন, ডিলেটো কমাই দিয়া। এতিয়া কথা হ'ল কি, ইয়াতে বৰ সুন্দৰ দৰ্শনেৰে কৈছে যে ধৰ্মৰ ক্ষেত্ৰত পত্নীক ৰক্ষা কৰিবৰ কাৰণে বসুদেৱে আহিল। বসুদেৱে এনেকুৱা তত্ত্বগধুৰ কথা কৈছে কংসক, এই কথাবিলাকে ইয়াতে প্ৰচাৰ কৰিছে। কি বুলি কৈছে, বৰ দৰ্শনত আছে, তুমি যেন ৰাজ্য তাক তিৰ্যকতে জানে, তুমি যেন ৰাজা তাক তিৰ্যকতে জানে, তোমাৰ গুণক বীৰসকলে বখানে। হে কংস, যে তোমাৰ বীৰত্বটোৰ কথাটো গোটেই তিৰ্যকতে জানে, তুমি এজন পৰাক্ৰমী ৰজা, তুমি বুদ্ধিয়ক ৰজা, আৰু এতিয়া অকাৰণতে তুমি স্ত্ৰী জাতিক বধ কৰি তুমি
পতিত হ'বা। গতিকে এইটো তুমি কৰ্ম নকৰিবা, তোমাক শোভা নাপায়। আৰু তুমি যাক মাৰিব বিচাৰিছা অবলা নাৰী, সেইজন অবলা নাৰী হয়। আৰু নাৰী বধ কৰাজন হৈছে আততায়ী দেই। 6জন আততায়ীৰ ভিতৰত নাৰী বধ কৰাজনো আততায়ী, বাল্য বধ কৰাজনো আততায়ী, গুৰু বধ কৰাজনো আততায়ী, লোকৰ ঘৰ জুই লগাই দিয়াজনো আততায়ী, নামঘৰ মছজিদ জ্বলাই দিয়াজনো আততায়ী। এনেকুৱা ছগৰাকী আততায়ী। সেইসকলক মানে গাঁৱৰ ৰাইজে যদি কোনোবা মাৰি পিটি মাৰিও পেলায় তেতিয়াও কিন্তু পাপ নালাগে। আততায়ীজনক বধ কৰিলে কিন্তু কিঞ্চিত মানো পাপ নালাগে। সেইকাৰণে চোৰ এটাক, ঘৰ জ্বলোৱা এটাক, বাল্য বধ কৰাজনক বধ কৰিলে অপৰাধ বা পাপ নহয়। সেইকাৰণে বাপসকল, কংসই আততায়ী হৈ যাব বুলি বসুদেৱে আগভেটি ধৰি কৈছে যে জন্ম আৰু মৃত্যুটো এইটো ঈশ্বৰৰ হাতত আছে, এদিনটো এনেও মৰিব লাগিব। গতিকে অকাৰণতে তুমি স্ত্ৰীবধ বা আততায়ীত পৰিব নালাগে, এই পাপটো তুমি ল'ব নালাগে, যিহেতু তেওঁ স্ত্ৰী জাতি। আৰু এই তত্ত্বটোকে কৈছে, বৰ সুন্দৰ দৰ্শনত কৈছে, কোনহতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ, সংবন্ধত ভগিনী ভনীয়েক। তাৰপিছত কৈছে, কমনে আশ্ৰয় পাপ মৰণ ভয়তে, জন্তুৰ ওপৰ যে মৃত্যু দেহাৰ লগতে। এতিয়া ইয়াত জন্তুৰ শব্দটো ব্যৱহাৰ হৈছে, জন্তুৰ, ইয়াত জন্তুৰ শব্দটো হৈছে জীৱাত্মা। তাৰমানে আমি আত্মাটো দেহাৰ, যেতিয়া দেহাটো পাইছোঁ আত্মাটোও পাইছোঁ লগতে, হয়নে বাৰু? এতিয়া দেহাটো শেষ হৈ গ'লে আত্মাটোও গুচি যাবনে? 4টা সংযোগ হৈ আছে ইয়াত, এই দেহটোত 4টা সংযোগ হৈ আছে। যেনেকৈ আমাৰ এই যে বন্তি গছ জ্বলি আছে বাপাইসকল, তাত 4টা সংযোগ হৈছে, হয়নে বাৰু? তৈল্য আছে, মাল্য আছে, শলা আৰু বহনী আছে। এটা 4টা সংযোগ হৈ আছে। এই 4টা সংযোগ হোৱাৰ কাৰণে তাক কি বুলি কৈছে? দীপক বুলি কৈছে, হয়নে বাৰু? দিয়া বুলি কৈছে বা বন্তি বুলি কৈছে। এই ৰাম তৈল্য মাল্য শলা বহনী সংযোগ যাবত, দীপক হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত। এই তৈল্য মাল্য শলা বহনী সংযোগত যাবত, দীপক হেন ভাৱ বুদ্ধি প্ৰকাশ লোকত। এই ৰাম দেহা মন কৰ্ম আত্মা সংযোগ থাবত, জীৱ হেন নাম ধৰি দুখ ভুঞ্জে পটন্তৰ। আমাৰ ওচৰতো 4টা সংযোগ হৈ আছে। কি কি? দেহা, কৰ্ম, আত্মা আৰু মন। এই 4টা সংযোগ হোৱাৰ কাৰণে আমি জীৱ, হয়নে বাৰু? এনেতো 24 তত্ত্ব আছে, তাৰ এই 20টা তত্ত্বৰ ভিতৰত এই 4টা তত্ত্ব যোগ হৈ গ'ল 24 তত্ত্ব। তো গতিকে এই 24 তত্ত্বৰে এটা দেহা। সেইকাৰণে আমি এই দেহাটোত আহিছোঁ যেতিয়া আমি এই দেহটো এৰিব লাগিব। বাল্য বৃদ্ধ জৰা, আধা বয়স হ'ব, তাৰপিছত আমাৰ মৃত্যু আহিব, জৰা আহিব আৰু মৃত্যু হ'ব। তো এই 4টা সংযোগৰ কথাটো ইয়াত কি কৈছে, বৰ সুন্দৰ দৰ্শন। আজি মৃত্যু শৌক নুহি সতেক অন্তৰে, অৱশ্যে মৰণ আছৈ হবে জগতৰে। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, মৃত্যুটো অনিবাৰ্য। সেইকাৰণে বাপাইসকল, আমি 1 মিনিট সময় সদায়, প্ৰত্যেকটা 24 ঘণ্টাত একদিন, 24 ঘণ্টাত আমি এটা দিন আমি এটা কথা চিন্তা কৰিব লাগিব সদায়। আপোনালোক মনত ৰাখিব কথাটো। তেতিয়া আপোনালোকৰ আমাৰ সকলোৰে বিৰক্তি ভাৱ জাগৃত হ'ব, বৈৰাগ ভাৱ। সেই ভাৱনাটো কি? এটা দিন 1 মুহূৰ্তৰ কাৰণে আমাৰ কাৰণে উলিয়াব আপোনালোকক হাতযোৰ কৰি কৈছোঁ বাপাইসকল। সেই দিনটো আপোনালোক গোটেই দিনটোত 24 ঘণ্টাত গোটেই দিনটোত 1 মুহূৰ্ত মানে 48 মিনিট বা 1 ক্ষণ বুলি কৈছে 4 মিনিট, আপোনালোক এটা চিন্তা কৰিব, মই কিন্তু এদিন মৰিব লাগিব। আৰু যাহা মই মৃত্যুৰ কথাটো যেতিয়া চিন্তা কৰিম, ময়ো এদিন কিন্তু এই সংসাৰ এৰি যাব লাগিব, এই কথাটো যেতিয়া চিন্তা কৰিব সদায়, তেতিয়া আপোনাৰ জীৱনত কোনো দিন অশান্তি নাহিব। ঔ হৰি ৰাম।
অশান্তিয়ে আপোনাক একো কৰিব নোৱাৰে। আৰু সংসাৰৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি মায়া মোহে আপোনাক দিগদাৰি নিদিব। আপুনি সদায় 1 মিনিট সময় মৃত্যুৰ কথাটো চিন্তা কৰিব। কিন্তু আমি মৃত্যুৰ কথাটো কেতিয়া চিন্তা কৰোঁ জানেনে? আমি তেতিয়াহে চিন্তা কৰোঁ আমাৰ বিৰকতি আহে। আমাৰ জীৱনত বৈৰাগ ভাৱটো কেতিয়া আহে জানেনে? যেতিয়া আমি এজন গাঁৱৰ মানুহ, কোনোবা এজন বৃদ্ধ মানুহ, গাঁৱৰ কোনোবা এজন ৰোগীয়া মানুহ যদি মৃত্যু হয়, 4জনে 4টা কান্ধাত তুলি তেওঁক শ্মশানলৈ লৈ যাওঁ। শ্মশানত লৈ যোৱাৰ পিছত তেওঁক জ্বলাই দিয়া সময়তে কিন্তু চবেই মনত পৰে বৈৰাগ ভাৱটো। হা হা হা, মানুহজন কিন্তু বৰ ভাল আছিল দেই। হা 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 হা, ইমান ভাল মানুহটো আজি কি 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 লৈ গ'ল? আজিতো মৰিয়ে থাকিল। একো লৈ যোৱা নাই, চব এৰি থৈ গ'ল। ধন টকা পইচা চব এৰি থৈ গুচি গ'ল। হা হা হা, তাত কিন্তু বৰ বৈৰাগ হয়, আপোনাৰ মোৰ উৎপন্ন হয়। তাৰপিছত যাহা আপুনি শ্মশানৰ পদূলি পাৰ হ'ল, গেট পাৰ হৈ গ'ল শ্মশানৰ, তাৰপিছতে চবেই নিজৰ নিজৰ ধান্দাত আহি গ'ল, কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে। এই মানুহজন মৰাৰ কাৰণে মোৰ আজি ভাল এটা বোলে ডিল আছিলে, ভাল কণ্ট্ৰেক্টাৰৰ এটাক লগ কৰিব লাগিছিলে, পইচাৰ ভাল ৰাস্তাৰ এটা কণ্টেক্ট মোৰ এৰাই গ'ল বোলে। আজি এই মানুহজন মৰিব নালাগিছিলে কিন্তু, হয়নে বাৰু? তো এইবিলাক ভাৱনা আমাৰ আহি যায়। আৰু এটা বৈৰাগ আমাৰ কি বুলি কৈছে? স্ত্ৰী বৈৰাগ। স্ত্ৰীসকলৰ কেতিয়া বৈৰাগ হয় জানেনে? যেতিয়া গৰ্ভত শিশুটো থাকে আৰু যেতিয়া জন্ম দিয়ে, জন্ম দিওঁতে আইসকলৰ কেতিয়া বৈৰাগ জন্ম হয় জানেনে? জন্ম যেতিয়া শিশুটোক দিয়ে গৰ্ভৱতী মহিলাই, জন্ম দিওঁতে কিন্তু ইমান দুখ হয়, মানে ইমান কষ্ট হয়, সেই গৰ্ভৱতী মহিলাহে অনুভৱ কৰে। এই শিশু এটাক জন্ম দিওঁতে মানে এই যে আমাৰ 70,000 নাড়ী একেলগে ফাটি গ'লে যিমান দৰদ হয়, বিষ হয়, সিমান বিষ বোলে গৰ্ভত শিশুটো মহিলাগৰাকী জন্ম দিওঁতে সিমান কষ্ট হয়। তাৰপিছত যেতিয়া জন্ম দিবৰ সময়ত কিন্তু তেওঁ এটা বৈৰাগ জন্ম হয় যে এইবাৰে কিন্তু জন্ম দিছোঁ আৰু ল'ৰা ছোৱালী আৰু মাক কচম বোলে জন্ম নিদিওঁ। ইমান বিষ হয় যে এইটোৱে মোৰ সন্তান হ'ব আৰু এটাই, তাৰপিছত আৰু সন্তান আৰু মোক নালাগে। আৰু যাহা বোলে সন্তানটো বোলে 5 বছৰ 2 বছৰ 1 বছৰ 6 মাহ হ'ল, তাৰপিছত আৰু পাহৰি গ'ল, বৈৰাগৰ কথাটো পাহৰি গ'ল। আৰু এটা যদি সন্তান হ'লহেঁতেন হৰি, হয়নে বাৰু? তো এই যে যিটো বৈৰাগ ভাৱটো আমাৰ আনিব লাগিব বাপ আইসকল। এই সংসাৰখন অসাৰ বুলি কৈছে। কিয় অসাৰ বুলি কৈছে? কাৰণ আমি এদিন সকলোৱে ইয়াৰ পৰা যাব লাগিব। এই তত্ত্বটোকে ইয়াত কৈছে, আজি মৃত্যু হওক নুহি সতেক অন্তৰে। আমি এই শৰীৰটো ত্যাগ কৰিব লাগিব। লাখো বৰছ জিও লেকিন মৰনা হে। 1 লাখ বছৰ জীয়াই থকাজনো কিন্তু মৰিব লাগিব, কাৰণ এইটো মৈত্ৰধাম, ইয়াততো মৰিব লাগিব, এইটো খাটাং। 1 লাখ বছৰ জীয়াই থাকিলেও বোলে মৰিবই লাগিব। মৈত্ৰধামো আহিছে যেতিয়া, ভগৱানো আহিছিল, ভগৱানো হৰি ৰাম। সেইকাৰণে কৈছে যে লাখ বছৰ জিও লেকিন মৰনা হে, উম্ৰ पैमाना तुझे भरना है, तू आखरी मुहैया कर ले गाफिल, तुझे एक दिन सफर करना है। তুমি যিটো বাটেৰে আহিছিলে সেই বাটেৰে তুমি যাব লাগিব। আৰু যাবৰ সময়ত আমাৰ নকুল গগৈ বাপে কৈ গ'ল, গীতত কৈ গ'ল যে আমাৰ হাতত মাত্ৰ 2টা টোপোলা থাকিব, এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলা। যেনেকৈ আজি আমি ইয়াৰ পৰা আহিছিলোঁ, আমাৰ বাপৰ ঘৰলৈ আহিলোঁ, সকলোৱে দলে বলে আহিলোঁ, ভাগৱতৰ কথা শুনিলোঁ, কিন্তু এতিয়া আমি ইয়াৰ পৰা লাহে লাহে কলৈ যাব লাগিব? ঘৰলৈ যাব লাগিব। আমাৰ অস্থায়ী ঠিকনাটো এই সংসাৰখন হৈছে অস্থায়ী ঠিকনা। আমাৰ স্থায়ী ঠিকনালৈ আমি যাব লাগিব। এই স্থায়ী ঠিকনাটোৰ চিন্তা কৰিবৰ কাৰণে আজি আমি ইয়াত বহিলোঁ। আমি কিন্তু যাব লাগিব এদিন। তো যাবৰ সময়ত এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলাটো থাকিব। আৰু আমাৰ এদিন সকলোৰে ট্ৰেইনখন আহি যাব। আমাৰো ট্ৰেইন আহিব 11:20, 11:10, হয়নে প্ৰভু? লাচিত এক্সপ্ৰেছখন। আমিতো ৰঙিয়া যাম। তো ট্ৰেইন অকল তাঁতি বাপৰে আহিব নেকি? বোলে নহয়, ট্ৰেইন সকলোৰে আহিব। এদিন সকলোৰে আমাৰ ট্ৰেইন আহিব।
আৰু সেই ট্ৰেইনখনত যাত্ৰী কিন্তু আপুনি মই অকলশৰীয়া হ'ব লাগিব, অকলে যাব লাগিব। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, এই ৰাম যত খাঞ্চা ধন ধান অপুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও ন যায়। এটা ৰতিও কোনো নিব নোৱাৰে। পাৰিবনে বাপ? নোৱাৰে। বোলে মোৰ 2 মহল বিল্ডিং, বোলে 2 মহল বিল্ডিং আছেতো কি ডাঙৰ কথা। আপুনি মৰিলে বোলে আপোনাৰ পিঠিত বান্ধি দিব নেকি? অ হৰি, বোলে মোৰ বোলে 4টা ল'ৰা, মোৰ বোলে 4টা ল'ৰা, যাকে তাকে দম দি দিয়ে। মোৰ 4জন ল'ৰা আছে নাই? বোলে 4টা ল'ৰা, ডাঙৰ ল'ৰাটোক ক'বাচোন, হৰি তোমাক মই পঢ়ালোঁ লিখালোঁ ইঞ্জিনিয়াৰ বনালোঁ, তই বোলে মোৰ লগত মই মৰিছোঁ, তই যাব লাগিব। তেতিয়া ক'ব, দেউতা আপুনিয়ে যাওক। বোলে অ হৰি ওৰা, মই তোৰ লগত যাব নাই। যাবনে বাপ? ঘনকান্ত বাপ, দত্ত বাপ? নাযায়। বাৰু যি কি নহওক, আইগৰাকীকে ক'বচোন বাৰু, বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকিম, তুমিও মোৰ অবিহনে জীয়াই নাথাকা। এই যে হিয়া দিয়া নিয়া হৈ গ'ল, আৰু যে তোমাক বিয়া পাতিলোঁ, এতিয়া কি হ'ল? হিয়া দিয়া নিয়া হোৱাৰ পিছততো ল'ৰা ছোৱালী জন্ম হ'ল, পুত্ৰ পৰিবাৰ হ'ল, নাতি পুতি হ'ল। ভক্তি মাতৃ আইগৰাকীক কৈ চাবচোন, হৰি শুনিছানে? মই এতিয়া বোলে বিচনাত পৰি আছোঁ, বেমাৰ হৈছে, মই আজি যাওঁ কালি যাওঁ। তুমিতো কৈছিলা, প্ৰতিশ্ৰুতি দিছিলা, প্ৰতিজ্ঞা কৰিছিলা, তোমাৰ অবিহনে জীয়াই নাথাকোঁ। এতিয়া মই মৰিবলৈ গৈছোঁ, প্লিজ আহাচোন, তই মোৰ লগত মৰিব লাগিব। তেতিয়া আইগৰাকী কি ক'ব জানেনে? আমাৰ ভাষাত এটা গালি আছে, বোলে বেধুৱা, তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰ নাইখে বুলি ক'ব। গতিকে সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, যত খাঞ্চা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায়, কোনো কাৰো লগত নাযায়। সেইকাৰণে আমাৰ যাত্ৰী আমি কেৱল অকলে এটা পাপৰ টোপোলা আৰু এটা পুণ্যৰ টোপোলা লৈ ট্ৰেইনখনত উঠিব লাগিব। কিন্তু বাপাইসকল মনত ৰাখিব, যেতিয়া আমি ট্ৰেইনখনত উঠিম, সেই ট্ৰেইনখনত কিন্তু আমাক প্ৰথমে টিটিয়ে ধৰি ল'ব। সেই টিটিটোৱে হৈছে যমদূত। টিটিয়ে আপোনাক ধৰি ল'ব আৰু ধৰি কিনি ক'ব, তোমাৰ টিকেটটো ক'ত আছে দেখুওৱা। এতিয়া টিকেটটো যদি আপুনি দি দিব পাৰে ভালকৈ। এতিয়া এই টিকেটটো কি? আজি আমি যে সন্তৰ সংগত ভকতৰ সংগত বহি নাম গালোঁ, ঈশ্বৰৰ নাম, আমি নামৰ টিকেটটো কাটিলোঁ নাই? ভালকৈ যদি নামৰ টিকেটটো আপুনি কাটি লৈছে আৰু টিকেটটো যদি আপুনি দেখুৱাই দিব পাৰে, মোৰ ওচৰত টিকেট আছে, ৰাম নামৰ টিকেট, কৃষ্ণ নামৰ টিকেট আছে, তেতিয়া টিটিটোৱে ক'ব, যমদূতে ক'ব, বোলে তই ৰিজাৰ্ভেশ্যনত বহিছ, এচি ডাবাত বহিছ, বহি ক'ত যাওঁ গৈ থাক অ হৰি। আৰু যদি টিকেট নাই, তেতিয়াহ'লে যমদূতে কি কৰিব? টিটিটোৱে কাণত ধৰি ক'ব, নাম, তোৰ ওচৰত একো টিকেট চিকেট নাই কটা, সংসাৰৰ টিকেট তই একোৱে নকৰিলোঁ, অকল ধন টকা পইচা আৰ্জিলি। সেইকাৰণে ইহলোক আৰু পৰলোকৰ বৃত্ত, ইহলোকৰ বৃত্ত আৰু পৰলোকৰ বৃত্ত। ইহলোকৰ বৃত্তটো ধন টকা পইচা বেংক বেলেঞ্চটোতো আছে, সেইটোতো চবেই জানে আপোনাৰ ওচৰত আছে, সেইটো আপুনি নিব নোৱাৰিব। কেনেবাকৈ যদি আপুনি মৰি থাকে, আনে খাব সেইটো, হয়নে বাৰু? কিন্তু আজি যিটো আপুনি ধন উপাৰ্জন কৰিলে পৰলোকৰ বৃত্ত, এইটো কিন্তু আপুনি লগত নিব পাৰিব। গতিকে কাহিনীটো থাকিল যদিও আমি কৈয়ে যাম, অকণমান সময় ল'ব আমাৰ বাপজনে, পাত ভাগি যাওক। এই তত্ত্বটোকে ইয়াত কৈছে যে কৰ্মৰ অধীনত জীৱ যেতিখনে যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়, যেন যুকে তীৰ্ণ পাইলে এৰৈ আউৰ তীৰ্ণ, জীৱৰ মৰণ স্বপ্নে এৰৈ নুহি ভিন্ন। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, য়ম য়ম বাপি স্মৰণম ভাৱম তেজৌ তম তে কলেবৰম তম তমেৱতি কুন্তয়ো সদ তৎভাৱো ভাবিত। অৰ্জুনক কৈছে, হে অৰ্জুন, যে য়ম য়ম বাপি স্মৰণম ভাৱম, অন্তিম সময়ত যদি তুমি মোৰ নাম ল'বা, তেতিয়া তুমি মোক পাবা। অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম, অন্তিম সময়ত যদি তোমাৰ মুখত নাম, ৰাম নাম, কৃষ্ণ নাম আহিব, তেতিয়া তুমি মোক লাভ কৰিব পাৰিবা। আৰু অন্তিম সময়ত যদি তোমাৰ আইগৰাকীৰ কথা মনলৈ আহিব, নাতিটোৰ কথা মনলৈ আহিব, সেইকাৰণে আমি নাতিটোৰ কথা মনত যাতে নাহে, পত্নীগৰাকীৰ কথা মনলৈ নাহে, হয়নে বাৰু, স্বামীৰ কথা মনলৈ নাহে, সেইকাৰণে আমি কাৰ কথা মনলৈ আহিব বুলি আমি ইয়াত বহি আছোঁ, বুলি ঈশ্বৰৰ কথা বা ঈশ্বৰৰ নাম যাতে আমাৰ মনলৈ আহে। এইটো এটা অভ্যাস, এইটো ৰিহাৰ্চল আৰু অভ্যাস দুই প্ৰকাৰৰ, এটাক বচন কয়, এটাক মোচন কয়,
হয়নে বাৰু? বোলে বচনটোতো আপুনি ভালেই গালে, বোলে মোচনটো যদি খেলি মেলি কৰিলে তেনে অন্তিম সময়ত আমাৰ ভাও দিবলৈ খেলি মেলি হৈ যাব। সেইকাৰণে ভাওটো আপুনি ভালকৈ দিবলৈ হ'লে বচনটোও ভালকৈ গাব লাগিব আৰু মোচনটো ভালকৈ লাগিব। সেইকাৰণে আমাৰ ঘন বাপে আজি মোচনটো ভালকৈ দি ৰাখিছে আৰু বচনটো ভালকৈ গাই আছে। বাপাইসকল পাঠভাগী অকণমান আগবাঢ়ক। আমি যদি আইগৰাকীৰ কথা চিন্তা কৰি কৰি মৰি যাওঁ তেনেহ'লে অহা জন্ম আমি আইগৰাকী হ'বলগীয়াত পৰিব। সেইকাৰণে নাতিটোৰ কথাও চিন্তা নকৰিব, কোনো বস্তুৰ ওপৰত আমাৰ এটেচমেণ্ট থাকিব নালাগিব। কেৱল কৃষ্ণত ভক্তি, কৃষ্ণৰ প্ৰতি প্ৰেম, কৃষ্ণৰ প্ৰতি অনুৰাগ, মনৰ এটেচমেণ্টটো আমি কৃষ্ণত লগাব লাগিব। সেইকাৰণে এটা প্ৰাৰ্থনা জনাওঁ সকলোকে হাত জোৰ কৰি। আমাৰ পিতৃ মাতৃকো আমি ধন্যবাদ জনাওঁ। আমাৰ পিতৃ মাতৃক কিয় হাত জোৰ কৰি আপুনি সেৱা জনাওক। পিতৃ মাতৃয়ে আমাক জন্ম দিলে, আমি সৎগুৰু লগ পালোঁ। প্ৰথম গুৰু হৈছে পিতৃ মাতৃ, আৰু এতিয়া আমি সৎগুৰু লগ পালোঁ। কোন সৎগুৰু? হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। সেইকাৰণে আমি ধন্য হ'লোঁ, আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'লোঁ। আৰু সেইকাৰণে আমি প্ৰাৰ্থনা জনাব লাগিব। এটা প্ৰাৰ্থনা, হে কৃষ্ণ তজ পাদ পদ্ম ও পঞ্জর ভিতরে অমূর মন হে রাজহংস পক্ষী থাকুক প্রভু সর্বথা প্রাণপয়ানর সময়ত কফবাত পিত আদি যত কণ্ঠ নিরুধনে তোমার স্মরণ কথা কণ্ঠ নিরুধনে তোমাৰ স্মৰণ কথা যদ্যপি সবাত সময় এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত মই প্ৰাণ এৰু দেখা হেন সময়ত আপুনি ভৈলন্ত আহি আগে উপগত। ভীষ্মই কৈছে যে প্ৰভু মোৰ এতিয়া যাবৰ বেলিকা হ'ল, মই তোমাক স্মৰণ কৰাও নাছিলোঁ, কিন্তু তুমি ভকত বৎসল, তুমি কৃপাৰ সাগৰ, সেইকাৰণে তুমি আগতে আহি মোৰ ওচৰত থিয় হৈ গ'লা। সেইকাৰণে মহাভাৰতৰ শকুনিয়ে প্ৰাৰ্থনা কৰিছে কৃষ্ণ কৃষ্ণ তদ্দীয় পদ পংকজৌৰান্তে ঐদবয় বিশুদ্ধ মানসৰাজ হংস প্রাণপয়ানো সময় কফবাত পীত কণ্ঠারুধয় স্মরণম কুতস্থয়। মহাভাৰতৰ শকুনিক চবে বেয়া পায়, ইয়াৰ কাৰণে যুদ্ধ হ'ল, আমুক হ'ল, তামুক হ'ল, গালি পাৰে। কিন্তু শকুনিয়ে দেখোন কৃষ্ণক কিমান ধুনীয়া প্ৰাৰ্থনা কৰিছে, কিমান অপূৰ্ব প্ৰাৰ্থনা। সেই কৃষ্ণ, কৃষ্ণ কৈছে কৃষ্ণ মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে প্ৰভু, তোমাৰ পাদপদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি ৰাখা। ভগৱানে কৈছে কিয় বন্দী কৰিম? যে মোক অন্তিম সময়ত কফ বাত পিত এই তিনিটা যমদূতে বাধা দিব। প্ৰভু তোমাৰ নাম ল'ব নোৱাৰিম, ঘেৰ ঘেৰ কৰি থাকিম, হয়নে বাৰু? বাংলা ভাষাত কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। এইটো বাংলা ভাষাত কৈছে। তোমাৰ গলাত যেতিয়া গড়গড়াব ঘৰ ঘৰ এনেকৈ কৈ থাকিলে আমা বা ঐ দেউতাকক পিতেকসকলে ক'ব দেউতা আপুনি ৰাম কওক, কৃষ্ণ কওক, তেতিয়া দেউতাকে ৰাম বুলি ক'ব পাৰিবনে? অভ্যাসেই কৰা নাই। মূৰৰ নামৰ কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সোমৰাইলেও মুখে নাহে তাৰ। বোলে কেনেকৈ আহিব? তেওঁ নিজে অভ্যাস নকৰিলেতো কি কথা, কেনেকৈ আহিব? সেইকাৰণে আজি আমাৰ অভ্যাসটো ভালকৈ কৰি ল'ব লাগিব। আমাৰ বাপজনে বৰ সুন্দৰ গীত এটা গায়, ৰাম বোল হৰি বোল। তাৰমানে ৰাম কোৱা আৰু হৰি কোৱা, ৰাম কৃষ্ণ নামটো আমি নিৰন্তৰে ল'ব লাগিব। পাঠভাগী অকণমান যাওক, তাৰপিছত কাহিনীটো আমি কয় এই ভাগৱত ভাগ বিৰাম দিম। কৃষ্ণ কৃষ্ণ হে ৰাম
কৃষ্ণ তোমা দেখে কনিষ্ঠ ভগিনী পাই হেন জানি অঙ্ক কাটিবা কোনো জুৱাই তুমি দিনদায়া খিল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল এৰা কৰিলা কাকুতি টাংক অনেক কারণে তথাপিতো দৈব কি কম নেৰিলা দাৰুণে কৃষ্ণ পৰম দুৰ্জন কংস ঘাতুক পৰাই দেখিব সুদেৱে দুনাই চিন্তিলা উপায় ও যাবে বল বুদ্ধি থাকে থিৰ কৰি মন কৃষ্ণ মৃত্যুক এৰাইব লাগি কৰিব যতন পুত্ৰক অৰ্পিব বুলি কংস নৃপতিক মাধৱ ইহাৰ হাতৰ এৰাই দৈব কি ক ভগৱন্তক যেতিয়া ভক্তি কৰে তেতিয়া ভগৱন্তই আহি হৃদয় স্থিত হয় আৰু ভগৱন্তই কথাবিলাক কোৱাই থাকে সেইকাৰণে বসুদেৱে হৃদয়ত ভগৱন্তই যেতিয়া ভগৱন্তৰ ভক্তিৰ প্ৰভাৱ পৰিল লগে লগে উপস্থিত বুদ্ধিত আহি গ'ল উপস্থিত বুদ্ধিটো বহুত কামৰ এতিয়া বহু চবেই নাজানে উপস্থিত বুদ্ধিটো আৰু সকলোৰে নাহে উপস্থিত বুদ্ধি কাৰ আহিব যিসকল ভগৱন্তৰ ভকত সেই ভকতসকলৰ কিন্তু উপস্থিত বুদ্ধিটো আহে তেওঁ ফান্দত পৰিব থাকিলেও তেওঁ ফান্দত নপৰে অ হৰি অ ৰাম ভগৱন্তৰ বিষ্ণু মায়াই তাক একো কৰিব নোৱাৰে এতিয়া যাৰ উপস্থিত বুদ্ধি নাই তেওঁ বিষ্ণু মায়াই পাই যায় আৰু যাৰ উপস্থিত বুদ্ধি আছে তেওঁ বিষ্ণু মায়াৰ পৰা তেওঁ বাচি যাব বুজি পাইছেনে কথাটো এতিয়া আপোনালোকক বিষ্ণু মায়াই একো কৰিব নোৱাৰে কিয় বোলে উপস্থিত বুদ্ধি আছে ওলাই যাব লাগিব সৰকি যাব লাগিব এতিয়া আমাৰো বিষ্ণু মায়াই একো কৰিব নোৱাৰে বিষ্ণু মায়া লাগিবই ভগৱন্ত বিষ্ণু মায়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে ভগৱন্ত নিজেই কৈছে অবস্তুক দেখাবন্ত বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি ভগৱন্ত মাধৱৰ অভয় চৰণে শৰণে পখিলে যিটো কাই বাক্য মন ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া তেতিয়া কায় বাক্য মনটো কাইটো বাক্যটো মনটো আমি কৃষ্ণত শৰণ ল'ব লাগিব আশ্ৰয় ল'ব লাগিব এতিয়া যেতিয়াই কৃষ্ণক আমি এই দেহাটো আমি বিক্ৰী কৰি দিলোঁ এতিয়া এই দেহাটো আৰু মোৰ হৈ থকা নাই এই দেহাটো কাৰ হয় বোলে ভগৱানৰ হয় বাক্যটো যেতিয়া ঈশ্বৰক অৰ্পণ কৰিলোঁ বিক্ৰী কৰিলোঁ আমি বাক্যটো মোৰ নিজৰ নহয় এতিয়া আমাক কোনে কোৱাইছে বুলি ক'ব লাগিব কৃষ্ণই কোৱাইছে নকুল গগৈ বাপে নিজেই কম বুলি ক'লেও কিন্তু ক'ব নোৱাৰে তাঁতী বাপে কম বুলি ক'লেও ক'ব নোৱাৰে কোনে কোৱাইছে যে ভগৱন্তই হৃদয়স্থিত হৈ আমাক কোৱাইছে ভগৱন্তই কোৱাইছে দেই কায় বাক্য মনটো ভগৱন্তক অৰ্পণ কৰিব লাগিব সেইকাৰণে মনটো যাৰ ঈশ্বৰত অৰ্পণ থাকে তাৰ কোনো দিন মানে কোনো মায়াই তাক একো কৰিব নোৱাৰে আত্মাত ৰহিলে মন বিষয় উদাস সেইকাৰণে মনটো আমি আত্মাত ৰাখিবলৈ যত্ন কৰিব লাগিব
আৰু এই মনটোৱে আমাক ধনী দুখীয়া উচ্চ নিচ্চ কোলা বগা এইবিলাক আমাৰ মনৰ ধাৰণা, আত্মাৰ ধাৰণা নহয়। আত্মাই আমি সকলো এক, আত্মাৰ সকলোৱে আপুনি মই একেই, আমাৰ সকলোৰ হৃদয়ত একেই আত্মা আছে, একেই জীৱ, একেই আত্মা, একেই প্ৰাণ। সেই তত্ত্বটো বসুদেৱে কংসক বুজাব বিচাৰিছে, কিন্তু কংসই বুজি পাবনে বোলে নাপায়, কাৰণ আগতেই হেৰিয়ে কাণ ফুকি দিব। কি নাম আছিলে? তেওঁ বুদ্ধিৰে কৈছে যে দৈৱকীৰ পৰা তোমাৰ কোনো ভয় নাই, দৈৱকীৰ গৰ্ভৰ সন্তানৰ পৰাহে তোমাৰ ভয় আছে, সেইটো 8 নম্বৰ সন্তান। কিন্তু কি কৰিলে, ঘটনাটো কি হ'ব, সেইমতে তেওঁ কংসই এৰি থৈ গুচি যাব। আৰু কংসই যেতিয়া এৰি থৈ গুচি যাব, যে মোৰ দৈৱকীৰ, বসুদেৱে আশ্বাস দি দিব যে মোৰ 7টা সন্তান, 8টা সন্তান হ'লে তোমাকে অৰ্পণ কৰিম, দৈৱকীক তুমি নামাৰিবা, এৰি দিয়া। আৰু সেইমতে দৈৱকীক কংসই এৰি গুচি যাব নিজৰ ৰাজ্যলৈ। নাৰদ আহিব নহয়, নাৰদ আহি কিনি কি কৰিব, এটা এপাহ ফুল লৈ আহিছে, 8টা পংকৰি থকা, পংকৰি মানে পাহি থকা দেই। নাৰদে আহি কিনি ৰজাক কৈছে, কংসক, বোলে এটা কথা নহয়, বোলে কি, মই এটা কথা তোমাৰ বোলে তোমাক মূৰ্খতা কম নে জ্ঞানী কম, কি উপাধিৰে তোমাক বিভূষিত কৰিম বোলে বুজা নাই। নাৰদে কৈছে, কাৰণ এইটো বিধিৰ বিধান লিখা আছে, অস্তবসু, এই হস্তবসু মানে বিধি কৰ্ম অনুসাৰে তেওঁলোকৰ মৃত্যু হ'ব। প্ৰাৰব্ধ কৰ্মফলত এই 6টা সন্তান মৰিব লাগিব। আৰু সেইমতে বিধিৰ বিধানৰ কামবিলাক কোনে কৰে, বৈষ্ণৱে কৰিবলৈ গুচি আহে। এতিয়া আপোনাৰ ভাল হোৱা বা বেয়া হোৱাটো ভকতেহে কামনা কৰিব, ভাল হোৱাটো। যদি আপোনাৰ ঘৰলৈ ভকত আহি আশীৰ্বাদ দিছে, আপোনাৰ ভাল হোৱাটো কামনা বা ভাল হোৱাটো আগবাঢ়িব, মানে ভালটো আগবাঢ়িব। ভকতে যদি আপোনাক বেয়া পাবলৈ আৰম্ভ কৰি দিলে, গম পাই যাব ঈশ্বৰ আপোনাৰ প্ৰতি অসন্তুষ্ট হ'ল আৰু আজিৰ পৰা আপোনাৰ বেয়া দিন আৰম্ভ হ'ল। অ' হৰি অ' ৰাম। এতিয়া আপুনি যদি ভাল হোৱাটো কামনা কৰে, সপ্তাহত, মাহেকত, বছৰেকত কোনোবা এটা দিনত ভকত 5জনক মাতি সেৱা ভাগ ল'বলৈ যত্ন কৰিব, কাৰণ ভকত সেৱাই হৈছে ঈশ্বৰ সেৱা, হয়নে বাৰু? ভগৱানে কৈছে যে মোক ভকতক পায়া যিটো নকৰে হৰিষ, সাক্ষাতে কৃষ্ণক পাই কৰিবে কি ক, বোলে ভকতক পাই যদি তেওঁ কৃষ্ণ এটা নকৰে, সেৱা এটা নকয়, কৃষ্ণ বুলিও নকয়, সেৱা এটা নকৰে, তেনেহ'লে মোক পাই কিনি তেওঁ কি কৰিব, অ' হৰি অ' ৰাম। সেইকাৰণে ভকতক দৰ্শন এটা কৰিব লাগিব, কাৰণ ভকত ভগৱন্তৰ মাজত পাৰ্থক্য নাই। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মূৰ নাই সংসাৰত, ভকতক নিন্দি মূৰ বুকে মাৰি খায়। ভকতক দেখি নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, সেইজন মূঢ়মতি। কাৰণ ভকতক দেখি সেৱা এটাও নকৰিলে, কিন্তু মোক হ'লে 16 পোৱাৰ তাল এযোৰ লৈ টাইলছ লগা নামঘৰত সোমাই পূৰা টাইল মানে ৰামকৃষ্ণ গাই থাকে, ৰামকৃষ্ণ। কিন্তু মোৰ ভকত এজন গধূলি আহিলে, ৰাতিপুৱা আহিলে, তেওঁক কিন্তু সেৱা এটাও নকৰে। মোক কিন্তু হ'লে ৰাতিয়ে দিনে তাল বজাই, তাল কোবাই শ্ৰদ্ধ প্ৰসং কৰি থাকে, সেইজন মোৰ পৰম শত্ৰু বুলি কৈছে কৃষ্ণই। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মূৰ নাই সংসাৰত, এইজনে মোৰ শত্ৰু। ভকতক নিন্দি মূৰ বুকে মাৰি খায়। সেইকাৰণে আমি ভকত এজন যদি আমাৰ গৃহলৈ আহে, আপুনি ধুনীয়াকৈ আমাৰ গীতেৰে আমাৰ নকুল বাপে বৰ সুন্দৰ কৈছে, ভকতক দেখিলে সুন্দৰকৈ মানে পদূলি মুখৰ পৰাই আদৰি আনে, আৰু ভকতক বহুৱাই কিনি সেৱা এটা কৰিবলৈ যত্ন কৰিব লাগিব।
কাৰণ ভকত সন্তুষ্ট মানে ঈশ্বৰ সন্তুষ্ট। সেইকাৰণে ইয়াত তাত্ত্বিক দৰ্শনটো ইয়াত কৈছে, নাৰদে আহি হস্তবসু মৃত্যুৰ কথাটো ভগৱন্তই নাৰদৰ সংকল্পত দেখুৱাই দিলে। ভগৱন্ত অন্তৰ্যামী, ইয়াক এটা বুদ্ধি দি কিনি ইয়াৰ দ্বাৰা কাম এটা কৰাই লয়, তাক এটা বুদ্ধি দি কিনি তাৰ দ্বাৰা কাম এটা লৈ লয়। তো তেনেকৈ এটা এটা কৰ্মৰ মাজেৰে আমাক ভগৱন্ত পৰিচালনা কৰি আছে। এতিয়া আমাৰ উপপদাধিকাৰ আমাৰ চক্ৰধৰ সোণোৱাল বাপক এটা গুৰু দায়িত্ব দিলে। তেওঁক এটা দি কিনি এইখিনি কাম তুমি কৰিবা দেই, দায়িত্ব দি দিলে। তেওঁ নিৰাহিকে সুন্দৰভাৱে এই কামখিনি এই জিলাখনৰে নহয় গোটেই অসমৰ কামবিলাক তেওঁ কৰিলে। আকৌ কোনোবা এজনক দায়িত্ব দিব, সেইটো গুৰু দায়িত্ব বুলি পালন কৰিব লাগিব। কৰ্তব্যটো নিজে শুদ্ধভাৱে শুদ্ধ আচৰণৰ যোগেদি পালন কৰিবলৈ যত্ন কৰিব, এইটো গুৰুৰ আদেশ বা উপদেশ বুলি ভাবি। কিন্তু সেইটোকে নকৰি যদি চক্ৰধৰ বাপে যদি ভাবে এই মোক উপপদাধিকাৰ বনাই দিছে, মই আৰু উপপদাধিকাৰ আৰু এতিয়া আৰু ঔ হৰি ঔ ৰাম, তো ভগৱানে ভাবিব বোলে কি ৰকম মানুহ ৰে, ইয়াক উপপদাধিকাৰ বনালোঁ, কিন্তু এইজন বোলে কি হৈছে, এইজন বোলে এতিয়া ইন্দ্ৰৰ নিচিনা মানে হেৰি হৈ গ'ল। কিছুমান মানুহ ইন্দ্ৰৰ নিচিনা। এতিয়া ভক্ত প্ৰহ্লাদকো কৈছিলে, তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ, এটা কাম কৰোঁ বোলে, তোমাক ইন্দ্ৰৰ পদটো মই দি দিম, ইন্দ্ৰক অকণমান অৱসৰ দি ৰিটায়াৰ কৰাই দিম। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, ইন্দ্ৰৰ পদটো মোক নালাগে, তোমাক মহাদেৱৰ পদটো দি দিম, শিৱৰ, তো শিৱৰ পদটো মোক নালাগে, বোলে ব্ৰহ্মাৰ পদটো দি দিম, বোলে ব্ৰহ্মাৰ পদটো মোক নালাগে। এই যে যিটো ভাৱনা, সেইকাৰণে ভকতৰ ভাৱনাটো আজি পদ প্ৰতিষ্ঠা আপোনাক পাইছে, দিছে ভগৱানে, কিন্তু এই পদ প্ৰতিষ্ঠা ঈশ্বৰৰ ইচ্ছা বা কৃপা বুলি ভাবিব লাগিব। আৰু কৰ্তব্য কৰ্মটো শুদ্ধভাৱে কৰি যাতে এই সংসাৰ সমাজখনক আগুৱাই লৈ যাব লাগিব, প্ৰচাৰ প্ৰসাৰ কৰি গুৰুজনাক যিমান আগবঢ়াব পাৰে, গুৰুৰ ধৰ্মটো যিমান আগবঢ়াব পাৰে সিমান আপোনাৰ পাৰ্চেণ্টেজবিলাক আহি থাকিব, পাৰ্চেণ্টেজবিলাক আপুনি পাই থাকিব। আজি এই সেৱকজন আমাৰ গৃহস্থ কি নাম আছিলে, বীৰেণ কৰ্মকাৰ বাপে কিন্তু কি পালে, আজি যে এনেকুৱা এটা অনুষ্ঠান কৰিলে, আৰু অনুষ্ঠানটোৰ যোগেদি আজি 100-150 ভকত আহিলে, 200মান ভকত আহিছে। আজি ঈশ্বৰৰ কথা নিজেও শুনিছে, আনকো শুনিবৰ কাৰণে সুবিধা কৰি দিলে। প্ৰথম কমিশ্যনটো কোনে পাব? প্ৰথম কমিশ্যনটো ভগৱানে বীৰেণ বাপকে দিব, উদ্যোক্তা মণ্ডলীকে দিয়ে। আৰু দ্বিতীয় কমিশ্যনটো কোন পাব? পাঠকসকলে পাব। তৃতীয় কমিশ্যনটো কোনে পাব? বোলে শ্ৰোতাসকলে পাব, যিসকল ইয়াতে কলপাত কাটি আনি দিছে, আপোনাৰ ধূপ বন্তিৰ কাৰণে ব্যৱস্থা কৰিছে, শৰাই অৰ্পণ কৰিছে, মোচা কাচা কৰিছে, এই ভকতৰ কাৰণে অন্নৰ ব্যৱস্থা কৰিছে, সিদ্ধাৰণৰ ব্যৱস্থা কৰিছে, হয়নে বাৰু, মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছে, সেইসকলে পাব। ইয়াত পুণ্যটো সকলো সমান পাব। বোলে তাঁতীবাপ ব্যাখ্যাকাৰক, তাঁতীবাপৰ পাৰ্চেণ্টেজটো বেছি 100, বোলে এইজনৰ বোলে কম ৰান্ধনি, সেই বোলে এনেকুৱা কথা নাহে। ভকতিৰ ক্ষেত্ৰত সমান পুণ্য পাব পাৰে। সেইকাৰণে ভকতি দানে কৰোঁ দায়া, সকলোকে ভগৱন্ত কৃপা কৰি দান দিছে। সেইকাৰণে হৰি ভক্তি দিয়া জগতক তাৰিলা সংসাৰ হিন্দু। এই হৰি ভক্তিটো সকলো প্ৰকাৰে আপুনি মই কৰি থৈ যাব লাগিব। বাপাইসকল, কাহিনীটো কৈ আমি আগবাঢ়িম। এই যে মানুহজন জংঘলৰ মাজত গ'ল, তেওঁ প্ৰাৰ্থনা কৰিছিলে, সহজে কৃপালু গুণক প্ৰকাশী ধৰি আছা হৰি ভকত বৎসল নাম, তোমাৰ বাহিৰে আৰু মোক মানে উদ্ধাৰ কৰোতা আৰু কোনো নাই। সেই প্ৰাৰ্থনাটো যেতিয়া ক'লে, লগে লগে শংকচক্ৰ গদা পদ্মধাৰী কৃষ্ণই শুনিলে যে আজি মোক এই অটব্য অৰণ্য, গভীৰ অৰণ্যৰ মাজৰ পৰা কোনে প্ৰাৰ্থনা কৰিছে। তাৰপিছতে ভগৱন্ত আহি উপস্থিত হ'ল। শংকচক্ৰ গদা পদ্মধাৰী দেখিলে এজন মানুহ বিপদত পৰি আছে। কি হ'ল বৎস তোমাৰ, কোৱাচোন। তেতিয়া মানুহজনে ক'লে যে প্ৰভু, মই গাঁওখনটো ইটো পাৰে আছে, মই এতিয়া হাবিৰ মাজেৰে যাম, বাঘ ভালুক ঘোঁৰা, এই বাঘ ভালুক সিংহ এনেকুৱা বস্তুবিলাক আছে, গতিকে আপুনি নাৰাখিলে প্ৰভু কোনে ৰাখিব, কিবা এটা ব্যৱস্থা কৰি দিয়ক। তো ভগৱানে ক'লে ঠিক আছে, অ'কে, তোমাৰ কাৰণে এটা প্ৰকাণ্ড, এতিয়া ভোকো লাগিছে বুলি কৈছে, বহুত ভোক আছে প্ৰভু, কিবা এটা আপুনি ব্যৱস্থা কৰি দিয়ক। তেতিয়া ভগৱানে কিছে প্ৰকাণ্ড আম গছ এটা সৃষ্টি কৰিলে দেই, আৰু আম গছটোত পকা পকা আম লগাই দিলে। তাৰপিছতে
ভগৱন্ত পুৰুষ অন্তৰ ধ্যান হৈ গ'ল, গুচি গ'ল। তাৰপিছত মানুহটো শকত মানুহ আছিলে, আমাৰ কাৰ নাম লগত তুলনা কৰিম? আমাৰ থানু কৃষ্ণ বাপৰ নিচিনা, ঔ হৰি ঔ ৰাম। মানুহজন শকত মানুহ, এতিয়া ভগৱানেতো আম গছৰ সৃষ্টি কৰি দিলে, পকা পকা আমো লগাই দিলে, ভোক আছে পেটত, আম গছৰ সৃষ্টি হৈ গ'ল, পকা পকা চব আম আছে গছত। এতিয়া তেওঁ উঠিম কেনেকৈ, চিন্তাত পৰি গ'ল। ভগৱানটো নাই, তেওঁ আকৌ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে। সকলোৱে গাব প্ৰাৰ্থনাটো। হে যদুপতি অময়ী মূঢ়মতি, নজানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো হাৰ, শৰণ কৰিলো হাৰ। আমি যেনেকৈ গধূলি প্ৰাৰ্থনা কৰোঁ, দিনত প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁ, হয়নে বাৰু? তো গতিকে সেই মানুহজনক আকৌ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনাৰ মাতটো কিন্তু ভগৱানৰ কাণত পৰিলে, স্তুতি কৰি আছে। ভগৱন্ত অন্তৰ্যামী, ভগৱন্তই কৈছে বোলে এতিয়াই বোলে হাবিখনত মই আম গছ এটা সৃষ্টি কৰি আম ফল লগাই দিলোঁ। কোনোবা এজন ব্যক্তিয়ে বিপদত পৰি আছিল, এতিয়াই আকৌ প্ৰাৰ্থনা কৰিছে, মইতো যাব লাগিব, কোন আৰু বিপদত পৰি গ'ল। আকৌ আহি দেখিলে যে সেই মানুহজনে প্ৰাৰ্থনা কৰি আছে। কি বুলি কৈছে? হে যদুপতি মই মূঢ়মতি, নজানো সেৱা তোমাৰ। বৎস তোমাৰ কি হ'ল বাৰু? তেতিয়া সেই মানুহজনে কৈছে, প্ৰভু কি কৰিম, আপুনিতো আম গছৰ সৃষ্টি কৰি দিলে, পেটত ভোক আছে, মোকতো আশ্ৰয়টো আপুনি দি দিলে, কিন্তু মই শকত মানুহ, মই এতিয়া থানু কৃষ্ণ বাপৰ নিচিনা, মই এতিয়া উঠিম কেনেকৈ? আপুনি নুঠালে মোক কোনে উঠাব প্ৰভু? ঔ হৰি ঔ ৰাম। তেতিয়া ভগৱন্তই চালে যে হয়তো ইটো বিপদত পৰি আছে, ইয়াক অকণমান আৰু সহায় কৰিব লাগিব। তেতিয়া কি কৰিলে? অকণমান চুই দিলে। মানে চুই দিয়াৰ লগে লগে তেওঁ ঢেৰেংকৈ গৈ আম গছৰ ডাল এটাত বহি গ'ল, ঢেৰেংকৈ গৈ গুচি গ'ল। চুই দিয়াৰ লগে লগে ভগৱান তেওঁ সেই গছৰ মানে ডালত বহি দিলে। বহি দি কিনি কি কৰিলে? ভগৱান অন্তৰ ধ্যান হৈ গ'ল, ভগৱান গুচি আহিল। তাৰপিছত তেওঁ কি কৰিলে? ৰাতিটো তেওঁ তাতেই আৰু আম, পকা পকা আম দেখিল, আমবিলাক একফালৰ পৰা খাবলৈ আৰম্ভ কৰি দিলে। পকা পকা আমবিলাক একফালৰ পৰা খাবলৈ আৰম্ভ কৰি দিলে। মানে দুই হাতত ছিঙিছে আৰু খাইছে, খাইছে, খায়ে গৈ আছে। খাই খাই যেতিয়া পেট ভৰি গ'ল, তেতিয়া তেওঁৰ কি হ'ল? ঘৰৰ চিন্তা কৰিবলৈ আৰম্ভ কৰি দিলে, যে কেইটামান আম যদি মই ঘৰলৈ নিব পাৰোঁ, তেতিয়া ঔ হৰি ঔ ৰাম। তেওঁ কি কৰিলে? গেঞ্জিৰ ভিতৰত আমবিলাক ভৰাব আৰম্ভ কৰি দিলে। আৰু যেতিয়া গেঞ্জিৰ ভিতৰত আমবিলাক ভৰাব আৰম্ভ কৰি দিলে, ফুল লডিং হৈ গ'ল ৰাতিপুৱালৈকে। তাৰপিছত তলফালে দেখিছে যে সৰ্বনাশ, মই এতিয়া নামিম কেনেকৈ? কোনে নমাব আৰু নামিম কেনেকৈ? শকত মানুহ, থানু কৃষ্ণ বাপৰ নিচিনা। তেতিয়া তেওঁ কি কৈছে যে ঈশ্বৰৰ বাহিৰে মোক আৰু নমাব কোনেও পাৰিবনে? নোৱাৰে। আকৌ প্ৰাৰ্থনা আৰম্ভ কৰি দিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? সকলোৱে গাব, কৃষ্ণ সকলোৱে গাব। এ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, অপ্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ, জানিয়া লৈলো শৰণ। ভগৱান আকৌ শুনিলে, প্ৰাৰ্থনা কৰিছে। ৰাতিটো একো প্ৰাৰ্থনা চাৰ্থনা শুনা পোৱা নাছিল। ৰাতিপুৱা প্ৰাৰ্থনা 5টা বজাতে শুনিলে। ভগৱন্তই আকৌ শংখ চক্ৰ গদা পদ্ম ধৰি গৈ উপস্থিত হৈছে। দেখিছে যে মানুহটো ঔ হৰি ডালত পৰি আছে, স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। তাৰপিছত ভগৱানে কৈছে, বৎস কি হ'ল তোমাৰ? আকৌ প্ৰাৰ্থনা। তো সেই ভকতজনে কৈছে, প্ৰভু কি কৰিম, আপুনিতো আম গছৰ সৃষ্টি কৰি দিলে, পকা পকা আম লগাই দিলে, মই পেট ভৰাই খালোঁ, গোটেই ৰাতিটো আপোনাৰ সহায়ত বাঘ ভালুক এইবিলাক জন্তুৰ পৰা বাচি থাকিলোঁ। কিন্তু এটা কথা, এতিয়া প্ৰভু মই শকত মানুহ, এতিয়া নামিম কেনেকৈ? মোৰ অৱস্থাটো দেখিছে আপুনি, আপোনাৰ বাহিৰেতো নমোৱা মানুহ কোনো নাই। তেতিয়া ভগৱানে ক'লে, ভাবিছে, কাৰণ ভগৱন্ত অকণমান চতুৰ,
আমি আপোনালোকক আগতো ক'লোঁ যে ভগৱন্তৰ নিচিনা চতুৰ আৰু এই জগতত নাই। আমি ভাবোঁ আমি চতুৰ, কিন্তু আমাতকৈ ডবল চতুৰ কোন? কৃষ্ণ, হয়নে বাৰু? সেইকাৰণে আমি ক'লোঁ কৃষ্ণক ভজাজনো চতুৰ আৰু কৃষ্ণও চতুৰ। ভগৱন্তই ভাবিলে এইজনৰ পৰা কিবা এটা কাম আদায় ল'ব লাগিব মই। ভগৱন্তই কৈছে বৎস, ভগৱন্ত আকৌ উদাৰ চৰিত্ৰও হয়, ভকতো উদাৰ চৰিত্ৰ। সেইকাৰণে চাব, আপোনালোকৰ কোনোবা যদি প্ৰাথমিকত যদি কোনোবা বিপদত পৰে, আপদত পৰে, ভকতে গৈ কিনি যদি কৈ দিয়ে, ভকতক কৈ দিয়ে যে বাপ আমাৰ প্ৰাথমিকত এনেকুৱা এটা হেৰি হৈছে যে মই বাপ যেনে তেনে আমাক কিন্তু উদ্ধাৰ কৰক, আপোনালোক প্ৰাথমিকৰ ভকত উদ্ধাৰ নকৰিলে কোনে কৰিব? তেতিয়া প্ৰাথমিকখনে চিন্তা কৰে যে সঁচা কথা, মানুহজন কিন্তু বহুত কষ্টত আছে, আমাৰ 5জন ভকত গৈ যদি উদ্ধাৰ কৰি দিয়া হয়তো মানুহজনক অকণমান সকাহ পালেহেঁতেন, সেইবুলি উদ্ধাৰ কৰি দিয়ে। উদ্ধাৰ কৰাৰ পিছত কিন্তু ভকতৰ সংগলে সেইজন নাহে আৰু আকৌ নামঘৰলৈও নাহে, মাত্ৰ দলিয়াই ফৰমুটি মাৰি নৱীকৰণ দি থাকে, হয়নে? নৱীকৰণটো পাই থাকে। নৱীকৰণ দিলেই আমি ভাবোঁ যে সংঘত আছোঁ, আমি গুৰু ধৰ্মত আছোঁ, এনে ভাৱনা আছে, হয়নে বাৰু? কিন্তু নৱীকৰণে আপোনাক বৈকুণ্ঠ দিয়াব নেকি? নিদিয়াই। বৈকুণ্ঠলৈ নিবনে নৱীকৰণে? নিনিয়াই। আমাক কোনে নিয়াব? আমাৰ ভকতিহে নিয়াব, হয়নে বাৰু? আমাৰ মুখৰ পৰা ৰামকৃষ্ণ নাম, মহাকৃষ্ণ নাম, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ, ৰামকৃষ্ণ নাম, এনেকুৱা আখৈ ফুৰা দি ফুৰিব লাগিব, অভ্যাস কৰিব লাগিব আপুনি। নিৰন্তৰে ঈশ্বৰৰ নাম, সকলোৰ প্ৰতি আমাৰ সমভাৱ, হয়নে বাৰু? এইবিলাক দৰ্শনে আমাক দিছে গুৰুজনে। আমি নৱীকৰণটো দি কিনি ভাবিও যে আমাৰ কাম আৰু নাই, আৰু সংঘত আছোঁ, নৱীকৰণটো দিব লাগিব আৰু আমাৰ দায়িত্ব শেষ, এনেকুৱা ভাৱনা আমাৰ আছে বাপ, নহয়নে বাৰু বাপ? আৰু আমাৰ ভকতসকলে সেই মানুহজনকে উদ্ধাৰ কৰি দিয়ে, উপায় নাই আৰু, উদাৰ চৰিত্ৰ। তো ভগৱানে কি কৰিলে, উদাৰ চৰিত্ৰ আৰু ভকতজনক কৈছে যে হে বৎস, তোমাক মই গছৰ পৰা তললৈ লৈ আহিম, তুমি মোক কি দিবা কোৱাচোন? ভগৱানে কৈছে মোকোতো কিবা এটা লাগিব, তুমি মোৰ ভকতি কৰিবানে? তেতিয়া সেই গছত উঠি থকা ভকতজনে কৈছে যে প্ৰভু, এই যে গেঞ্জিৰ ভিতৰত যে পকা পকা আমবিলাক যে থৈছোঁ, চব আপোনাৰ কাৰণে থৈছোঁ, আপোনাক দিবৰ কাৰণে। অ' হৰি, ভগৱানে ভাবিলে যে বৰ ভাল কথা, হয়নে বাৰু? তাৰপিছত কৈছে ভকতি কৰিবনে, মোৰ ভকতি কৰিবিনে গোটেই জীৱনটো তই? ভগৱানক কি লাগে? বোলে ভক্তিহে লাগে, ভক্তিতে তুষ্ট সুন্ত নাৰায়ণ, হয়নে বাৰু? ভগৱানে কৈছে যে মোৰ ভকতি কৰিবি। তেতিয়া মানুহটো কৈছে হয়, তোমাৰে ভকতি কৰিম আৰু কৰিয়ে আছোঁ, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ, হে যদুপতি, কাৰ নাম লৈ আছোঁ? বোলে তোমাৰেতো নাম লৈ আছে। তো ভগৱানে ক'লে এইজনে মোৰ পাক্কা ভকত, ইয়াক নমাই দিয়াই ভাল। যাহা তাক নামাই দিলে, এনেকৈ কৰি দিলে, ঢেৰেংকৈ তলত নামি গ'ল। নামাৰ পিছত যেতিয়াই গুৰিটোত পাই গ'ল, তেওঁ লৌৰ মাৰিলে আৰু কৈছে বোলে তোকে আমো দিবাৰ নাইকে, তোৰ ভক্তিও কৰবাৰ নাইকে। বোলে অ' হৰি, ভগৱানে মূৰত হাত লৈ লৈছে, কি ৰকম মানুহ দেই। তো এনেকুৱা দশাটো আমাৰ, যেতিয়াই আমাৰ কামনাবিলাক পূৰ্ণ হৈ যায়, তেতিয়াই আমি ঈশ্বৰকো পাহৰোঁ, নামঘৰো পাহৰোঁ, ভকতো পাহৰোঁ। তো এই কামনাবিলাক আমি পৰিহাৰ কৰিব লাগিব। নিস্বাৰ্থ, নিস্পৃহা আৰু নিষ্কাম ভক্তিটোৱে ভগৱন্তৰ অতি প্ৰিয়। বাপ আইসকল, গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কেতিয়াবা যদি কৃষ্ণই কৃপা কৰে আকৌ আহিম, এনেও লখিমপুৰ জিলা আহিব লাগিব। আমাৰ বাপসকলে অহা বছৰ আপোনালোক মহামহন্তই লক্ষ লক্ষ ভকত দৰ্শন পাব। অধিৱেশনখন ইয়ালৈ আহি গ'ল, যদি কৃষ্ণই কৃপা কৰে তেতিয়ালৈকে যদি ৰাখে, তেতিয়ালৈকে আমি ভগৱন্তৰ যদি কৃপাৰ পাত্ৰ হওঁ, তেতিয়া আমি নিশ্চয় আপোনালোকৰ মাজত আহিম। আৰু যদি অঘৰি অৰাম কৰি সোনকালে লৈ যায়, তেতিয়াতো উপায় নাই আৰু, ভগৱন্তৰে কথা, হয়নে বাৰু? সেইকাৰণে কালি মৰিম বুলি আজিয়ে ভকতি কৰি লোৱাই ভাল। আমাৰ কালিয়ে যাতে জীৱনটো গুচি যাব, সেইকাৰণে আজিয়ে ভকতি কৰিব লাগিব। গতিকে আমি কোনোবা এটা অনুষ্ঠানত আহিলে এতিয়াই যাম ঘৰ, তেতিয়াই যাম ঘৰ, আৰু কিমান ক'ব, এইবিলাক যদি আমি ইয়াত ভাবি থাকোঁ, তেতিয়াহ'লে ভগৱানে বেয়া পাব। এতিয়া আমাৰ শেষ হৈছে, এতিয়া আমি সকলোৱে স্তুতি প্ৰাৰ্থনা কৰি ভগৱন্তক এটা বস্তু ইয়াৰ পৰা লৈ যাব লাগিব, ভগৱন্তৰ প্ৰেম। আৰু প্ৰেমৰে যোগেদি আমি লৈ যোৱাৰ আমাৰ বাপজনে সহায় কৰিব। পাতভাগি সুন্দৰভাৱে ইয়াতে কোটতে ৰাখি দিব, পদভাগি শেষ সম্পূৰ্ণ শেষ নহ'ব,
ইয়াতে কুটতে ৰাখি আমি যি জ্ঞানযজ্ঞ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বিৰাম দিম। আমি সকলোকে সেৱা জনাইছোঁ। ভুল ক্ৰুটিবিলাক ভাই ভাতৃ পিতা পুত্ৰ সম্বন্ধ ৰাখি আপোনালোক ক্ষমা কৰিব। তাৰপিছত অপৰাধ ভঞ্জন সেৱা ধৰিম। গৃহস্থক আপোনালোক আশীৰ্বাদ এটা দি থৈ যাব। কৃষ্ণ মাধৱ কৃষ্ণ।